এইবাৰ ৰাখী বন্ধনত মই ভাবিলোঁ এটা হেল্ডি এটা মিঠাই বনাওঁ। তাৰ কাৰণে মই লৈছোঁ চুজি। চুজিখিনি মই আধা কাপ লৈছোঁ আৰু চুজিখিনি একেবাৰে ভালকৈ মই ফাইন পিচি ল'লোঁ। পূৰা পাউডাৰ নহয়, কিন্তু তেতিয়া অলপ হৈছে। আৰু এতিয়া মই এখন কেৰাহী পাতিছোঁ, তাত সেইকাৰণে মই কৈছিলোঁ অলপ হেল্ডিকৈ বনাইছোঁ। ইয়াত পামকিন চিড, ছানফ্লাৱাৰ চিড, মেলন চিড, তিল, ফ্লেক্স চিড, মানে গোটেইখিনি ইয়াতে আছে। এইখিনি মই খুব ভালকৈ ভাজি ল'ম। মানে একেবাৰে গেছৰ ফ্লেম ল' কৰি পেলাই এইখিনি খুব ভালকৈ ভাজি তাৰপিছত এইখিনি মই ঠাণ্ডা হ'বলৈ থৈ দিম। এইবোৰ আমাৰ সদায় খাব লাগে। আৰু এতিয়া মই এখন কেৰাহী পাতি পেলাই আকৌ মই যিখিনি চুজি মই পিচি থৈছিলোঁ, এই চুজিখিনিও মই অলপ ভাজি ল'ম। আৰু এতিয়া মই ইয়াত অলপ এচামুচ বেচন দিছোঁ। বেচন পাউডাৰ দিলে মানে কি হয়, তেতিয়া মানে মিঠাইটো খাবলৈ খুব ভাল লাগে। আৰু ইয়াত মই 2 চামুচ মই ঘিউ দিছোঁ। এইটো ৰেচিপিত ইমান বেছি ঘিউৰ ব্যৱহাৰ নকৰিলেও হয়। আৰু এতিয়া মই এইখিনি খুব ভালকৈ ভাজি লওঁ। আধা ভজা হোৱাৰ পিছতহে মই ঘিউটো দিছোঁ। এতিয়া চাওক ইমান ধুনীয়া এটা কালাৰ আহিছে। সেই সময়তে মই এইখিনি নমাই পেলাই থৈ দিছোঁ। এতিয়া এইখিনিও ঠাণ্ডা হৈ গ'লগৈ। এতিয়া এইখিনিও মই খুব ভালকৈ একেবাৰে ফাইন পিচি ল'ম, নহ'লে আকৌ খাওঁতে দাঁতত আহিব। সেইকাৰণে খুব ভালকৈ পিচি ল'ম, তেতিয়া ল'ৰা ছোৱালীয়ে গমেই নাপাব। এতিয়া মই যিখিনি পিচি থৈছিলোঁ এইখিনিও ইয়াতে চুজিৰ লগতে মই মিলাই দিছোঁ। আৰু এতিয়া এটা চুগাৰ চিৰাপ বনাম। মই মানে যদি চেনি নাখায় গুড় দি বনাব পাৰে। মই কিন্তু ইয়াত অলপ চেনি ব্যৱহাৰ কৰিছোঁ। মই আধা কাপতকৈ অলপ কম চেনি লৈছোঁ। আধা কাপতকৈ একেবাৰে কম পানী লৈছোঁ। ইলাচি গুটি কেইটামান মই গুড়ি কৰি পেলাই দিছোঁ। যেতিয়া মোৰ চেনিখিনি পূৰা মেল্ট হৈ গ'ল, তেতিয়া মই ইয়াত অলপ মালাই দিছোঁ। এইখিনি দি পেলাই পূৰা ভালকৈ একেবাৰে মানে মিক্স কৰি ল'ম, আৰু যাতে পূৰা একেবাৰে উতল আহি যায়। সেই সময়তে মই ইয়াত আৰু এচামুচ ঘিউ, টোটেল মই ইয়াত 3 চামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াত এইখিনি খুব ভালকৈ উতল আহি পেলাই যেতিয়া ইমান তাৰ আহিবৰ কোনো প্ৰয়োজন নাই, এই ধৰণে মানে আঠা আঠা যেন হ'ব, সেই সময়তে যিখিনি ভাজি থোৱা চুজি আছিলে এই গোটেইখিনি মই ইয়াতে দি দিম। আৰু গেছৰ ফ্লেম একেবাৰে কমাই থৈ দিছোঁ। আৰু দি এতিয়া এইখিনি খুব ভালকৈ মই মিলাই ল'ম। এই ধৰণে খুব ভালকৈ মিলাওঁতে চাব লাহে লাহে কেৰাহীখন কেৰাহীৰ পৰা উঠি আহিব। এই ধৰণে আৰু গেছৰ ফ্লেম কিন্তু বঢ়াই নিদিব, তেতিয়ালৈকে চুজিখিনিও অলপ হেৰি হৈ যাব। এয়া চাওক একেবাৰে এইখিনি কেৰাহী এৰি দিছেগৈ, দেখিছে নহয়। আৰু নন ষ্টিক ল'লে মানে বেছি ভাল হয়, খুব ধুনীয়াকৈ মানে কেৰাহীখন এৰি দিয়ে। সেইকাৰণে মই নন ষ্টিক ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনিত মই এইখিনি ট্ৰান্সফাৰ কৰি দিছোঁ ইয়াতে। আৰু এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিম, হাতেৰে চুব পৰা হোৱালৈকে। এতিয়া এইখিনি এই ধৰণে অলপ মেলি দিম যাতে ঠাণ্ডা হৈ যায়। তাৰপিছত মই ইয়াতে হাতেৰে লৈ তাৰপিছত মই অলপ ঘিউ লগাই পেলাই আৰু এই ধৰণে মই পেৰা বনাই ল'ম। আৰু দেখিছে নহয় ইমান সহজ, ঘৰতে থকা উপকৰণ দি পেলাই বনাব পাৰে। আৰু যদি মালাই নাথাকে, ইয়াৰ সলনি আপোনালোকে মিল্ক পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত মই এনেই গাৰ্নিচিঙৰ কাৰণে অলপ চেৰি দি দিছোঁ। আৰু এই ধৰণে আমাৰ ৰেডি হৈ গ'ল। চাওকচোন ইমান সহজ হয়, ইমান ইজি। এবাৰ ট্ৰাই কৰিবচোন। এইবাৰ ৰাখী বন্ধনত ঘৰৰ সকলোৱে খাই পেলাই খুব বেছি ভাল পাব, আৰু বহুত হেল্ডিও হয়।